চাপৰৰ PMC টিলাপাৰা হাইস্কুলত দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ ফৰ্ম ফিলাপৰ নামত PMC টিলাপাৰা হাইস্কুলত লুণ্ঠন ৰাজ। ৰেচন কাৰ্ড থকা ছাত্ৰ ছাত্ৰীৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই সংগ্ৰহ কৰিলে 1400 টকাকৈ। যি সময়ত অসম চৰকাৰে দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয়ত বিনামূলীয়া ফৰ্ম ফিলাপৰ ব্যৱস্থা কৰিছে, ঠিক তেনে সময়তে PMC টিলাপাৰা হাইস্কুলৰ কৰ্মকাণ্ডত অতিষ্ঠ স্থানীয় ৰাইজ। আনফালে বিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ মন্তব্য, উক্ত ধন সংগ্ৰহ কৰাৰ কোনো তথ্য তেখেতৰ ওচৰত নাই। যিহেতু বিদ্যালয়ৰ যিকোনো মাচুল সংগ্ৰহ কৰে বিদ্যালয়খনৰ এছিষ্টেণ্ট শিক্ষকে, গতিকে উক্ত মাচুলৰ ক্ষেত্ৰত কোনো তথ্যৰ বিষয়ে অধ্যক্ষগৰাকী জ্ঞাত নহয় বুলি জানিব দিয়ে। কিন্তু বিদ্যালয়খনৰ এছিষ্টেণ্ট শিক্ষকগৰাকীয়ে প্ৰধান শিক্ষকৰ সন্মুখতে কৈ দিলে যে আমি কি কৰিছো প্ৰধান শিক্ষকৰ নিৰ্দেশত কৰিছো, আমাৰ কোনো দুখ নাই। আওপকীয়াকৈ বিদ্যালয়ৰ অধ্যক্ষগৰাকী এই কাৰ্যৰ লগত জড়িত সেয়া তদন্ততহে ওলাই পৰিব। মই টিলাপাৰা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক। আমাৰ এইবেলি আমাৰ দশম শ্ৰেণীত 38 জন ছাত্ৰ ছাত্ৰীৰ ফৰ্ম ফিল আপ কৰিছোঁ টিলাপাৰা হাইস্কুলৰ আণ্ডাৰত। গতিকে আমি ষ্টুডেণ্টৰখিনি যিখিনি ডকুমেণ্টছ লাগে, ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড, এইখিনিৰ লগত দিয়া হৈছে আৰু মুঠ 1400 টকা কৰি জমা দিয়া হৈছে। আৰু কিমানজন ছাত্ৰ ছাত্ৰী আছে? 38 জন। মুঠ কিমান টকা দিছে আপুনি? তেওঁলোকক দিয়া হৈছে। আপোনালোকৰ কোনো ৰিচিপ্ট দিছে? তেনেকুৱা ৰিচিপ্ট দিয়া নাই। তেওঁলোকেতো আমাক জনোৱা মতে যে তেওঁলোকৰ টোটাল ষ্টুডেণ্টৰ চালান কাটিব লাগে, সেই হিচাপে আমাক কৈছে। আমিতো আগে পিছে আগো কৰিছোঁ, আমাক কোনো চালান নিদিয়ে। কাক দিছে? এই আগৰ যিজন হেডমাষ্টাৰ আছিল, বা আমি 1 বছৰ না 2 বছৰ শালবছা গাৰ্লছ হাইস্কুলত পঢ়িছিলোঁ, আমাক কোনো ৰিচিপ্ট নিদিয়ে। টকাখিনি লয় আৰু ষ্টুডেণ্ট হিচাপ কৰে, সেইখিনি। এইবেলি প্ৰধান শিক্ষক কাই আছে আপোনাৰ? ইনচাৰ্জত আছে মনোৱাৰ হুছেইন। তেওঁ বিচাৰিছে পইচাখিনি? কেৰাণী আমাক জনাইছে বৰ্তমানে দিছে। এইটো হ'ল কি, মই এইবাৰ প্ৰথম দায়িত্ব লৈছোঁ। মই তেনেকুৱা ফৰ্ম ফিল আপ বা মোৰ 1 বছৰ হ'ল লোৱাৰ। তো এই ক্ষেত্ৰত মই আগৰ পৰা শুনি আছিলোঁ যে ফৰ্ম ফিল আপৰ ক্ষেত্ৰত সিহঁতৰ অনলাইনৰ মানে যিটো ফৰ্ম ফিল আপ কৰে তাতো অনলাইনত এটা কিবা খৰচ লয়। তো সেই খৰচটো আমাৰ যিজনৰ দায়িত্ব দিয়া আছিল টিচাৰক, সি লৈছিলে। কিমান টকা গ'ল? তো এই 200-300 এনেকৈ লৈছিল, 100 টকা লৈছিল, কিছুমানে দিও নাছিল, এনেকৈ লৈছে আৰু কিছুমান দুখীয়া মানুহ আছে দিও নাছিল। তাৰপিছত মই খবৰ পালোঁ যে এইটো পইচা ল'ব নোৱাৰি। তাৰপিছত সেই পইচাখিনি মই ৰিটাৰ্ণ দি দিছোঁ ল'ৰা ছোৱালীখিনি। হয় নেকি? এইটো যিবিলাক APLৰ কাৰণেহে 1400 টকা। BPLৰ কোনো পইচাই নাই। আৰু যিখিনি আমাৰ BPL আছিল, এতিয়া 2004 আৰু 2003 এই দুটা ইয়াৰৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে, সিহঁত BPL। যদি BPL সিহঁতে চাৰ্টিফিকেট দিয়ে তেনেহ'লে সিহঁতে BPL, আৰু কোনোবা যদি BPL নিদিয়ে তেনেকুৱা কাৰ্ড, তেতিয়া APLত পৰিব। তো আমাৰ যিখিনি ল'ৰা ছোৱালী 24 আৰু 23ত BPL কাৰ্ড দিছে, সিহঁতৰ BPL। আৰু কাৰোবাৰ যদি সিহঁতৰ লৈছে, সেই পইচাখিনি গোটেইখিনি মই একদম ল'ৰা ছোৱালীক মাতি গোটেইখিনি ৰিটাৰ্ণ দিয়া হৈছে। আৰু যিখিনি 22ৰ ৰেজিষ্ট্ৰেশ্যন মানে পুৰণা 2 বছৰ আগৰ, সিহঁতে গভৰ্ণমেণ্টৰ বৰ্ডৰ ৰুল মতে সিহঁতে BPL থাকিলে সিহঁতে APL ফিজটো দিব লাগে। হা, APLৰ ফিজটো 1300 নে কিমান ইমান এটা আছে। হা, এই তেনেকৈ সিহঁতে BPL থাকিলে তাৰ নাই, BPL থাকিলে তাৰ ফ্ৰী হয় নহয়। কিছু চবে 300 টকা দিয়ে নাই, 100 টকা দিছে, কিংবা 200 টকা দিছে। সেই পইচাখিনি আমি সিহঁতক 100 টকাকৈ ঘূৰাই দিছোঁ। আৰু এই টেষ্ট পৰীক্ষা যে আহি আছে, সিহঁতৰ মানে 23 তাৰিখৰ পৰা হয়, সিহঁতৰ মানে গভৰ্ণমেণ্টৰ বৰ্ডৰ ৰুল মতে আমাৰ একাডেমিক কাউন্সিলৰ 150 টকাকৈ পৰীক্ষা ফিজ দিব লাগে। সিহঁতৰ 150 টকাকৈ সিহঁতক ৰিচিপ্ট দিয়া হৈছে। কিছুমানে লৈছে, লোৱা নাই। হ্যাঁ, নোটিছমেণ্ট হৈছে, ৰুটিনো হৈছে, ৰুটিনো দিছে, ৰুটিন দিছে। ৰুটিনখন আছে আপোনাৰ, টেষ্ট পৰীক্ষাৰ ৰুটিনখন আছে, 23 তাৰিখৰ পৰা ইয়াত আছে। আপোনাৰ আণ্ডাৰত কিমানখন ব্যক্তিগত খণ্ড বিদ্যালয় আছে? ব্যক্তিগত আছে ইয়াত 3খন। সিহঁতৰ আমাৰ ইয়াত আহিছে 99 ষ্টুডেণ্ট, 3খন মিলি 90।
যদি হৈছিল কিবা ভুল কৰিব ৰাইজৰ পৰা কি কাৰণত লৈছে? ফৰ্মবিলাকৰ পৰা কাৰণ হৈছিল কোন কাৰ ফৰ্ম বিলাক? ব্যক্তি কৰিছে আপোনাক কোনে ল'ব? আমাৰ প্ৰায়